আজি বনাবলৈ লোৱা ৰেচিপিটো হৈছে ইনষ্টেণ্ট জলকীয়া আচাৰ। আপোনালোকে ঘৰত কোনোবা আলহী আহিলে বা ঘৰত যদি আপোনালোকে কোনোবা বাৰ্থডে পাতিছে বা এনিভাৰ্চাৰী, তেতিয়াহ'লে পটককৈ যদি এটা আচাৰ বনাব বিচাৰে তেতিয়াহ'লে ইনষ্টেণ্ট আপোনালোকে এই জলকীয়া আচাৰটো বনাব পাৰে। তাৰ কাৰণে মই কেঁচা জলকীয়া লৈছোঁ, ধুই মেলি ভালকৈ শুকুৱাই লৈছোঁ। এতিয়া এইখিনি মিহিকৈ কাটি ল'ম সৰু সৰু টুকুৰা কৰি। তাৰ কাৰণে মই লৈছোঁ বগা সৰিয়হ, এইখিনি মই ধুই মেলি চাফা কৰি থৈছোঁ। এতিয়া এইখিনি ৰোষ্ট কৰি পাউডাৰ কৰি ল'ম। জিৰা ধনিয়া, অলপ নহৰু আদা বাটা, ভিনেগাৰ। আপোনালোকে এইখিনি আচাৰ যদি ভালকৈ চিচাৰ বটলত ভিনেগাৰ দি ভৰাই থয় তেতিয়াহ'লে 1 বছৰৰ কাৰণে ষ্ট'ৰ কৰিব পাৰিব। আৰু লাগিব নিমখ, হালধি আৰু মিঠাতেল। এতিয়া ব'লক ৰেচিপিটোলৈ আগবাঢ়োঁ। জলকীয়াখিনি মই এইটো জোখত কাটি ল'লোঁ। এতিয়া ইয়াৰ ওপৰত মই দি দিম জিৰা ধনিয়া পাউডাৰ, পাউডাৰ কৰি থোৱা সৰিয়হ, ইয়াত আছে 1 চামুচ জলকীয়াৰ গুড়ি, এইটো অপশ্যনেল, মই কালাৰটো ভাল আহিবৰ কাৰণে দিছোঁ। নিমখ 1 চামুচ, হালধি 1 চামুচ। এতিয়া এইখিনিও মই ইয়াতে দি দিম। আৰু দিছোঁ 1 চামুচমান জিৰা ধনিয়া বাটা, আদা নহৰু বাটা দিছোঁ। আৰু ইয়াতে দিম প্ৰায় 2 চামুচমান নন ফ্ৰুট ভিনেগাৰ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। যদি আপোনালোকৰ ওচৰত ভিনেগাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে নেমু চেপিও দিব পাৰে, কিন্তু চাব যাতে নেমুৰ জিমটো নাযায়, অকল ৰসটোহে যায়। তেল মই গৰম কৰি লৈছোঁ, মিঠাতেল দিছোঁ আচাৰৰ কাৰণে। আৰু ইয়াতে মই দি দিম সৰু চামুচেৰে 2 চামুচ পাঁচফোৰণ। এইখিনি অকণমান ক'লা হোৱালে ফুটিবলৈ দিম। এতিয়া তেলখিনি, পাঁচফোৰণ দিয়া গৰম তেলখিনি একদম গৰমে গৰমে ধোঁৱা ওলাই থাকোঁতে মই আচাৰৰ ওপৰত দি দিম। এয়া ইনষ্টেণ্ট আমাৰ জলকীয়া আচাৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কমেণ্টৰ মাধ্যমেৰে মোক জনাব আপোনালোকে কেনেকুৱা পাইছে। এনেকুৱা নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।